তো বহুত দিন হৈ গ'ল ইউটিউবত ভিডিঅ' দিয়াই নাই। বহুত দিন মানে লাইক মেকমাহ মানে হৈ গ'ল আৰু টাইটেলটো চাই চাগে আপোনালোকে গম পাইছে আৰু বহুতে গমো পোৱা নাই চাগে। মানে মোৰ এই বছৰটোৰ মাৰ্চ মাহটোৰ কথা কিছুমান ক'বলৈ গৈছোঁ, মানে ঘটনা মোৰ লাইফৰ আৰু মানে বহুত মানে বেয়া গ'ল আৰু তো একচুৱেলি মই শ্বেয়াৰ কৰি ভবা নাছিলোঁ, কিন্তু শ্বেয়াৰ কৰিব লগা হৈছে কাৰণ মোৰ লগত বহুত বস্তু নোহোৱা হৈ গ'ল এতিয়া। মানে বহুত বস্তু মানে কি ক'ম মই মানে ভাবি পোৱা নাই। তথাপিও আজি মানে ভিডিঅ'ত একো ইণ্ট্ৰ নিদিওঁ, জাষ্ট মোৰ লাইফৰ কথাখিনি ক'ম আপোনালোকৰ মাজত। এনেকুৱা এটা পৰিৱেশ বিচাৰি ল'লোঁ কাৰণ অলপ নিজান পৰিৱেশ হ'লে মানে এইবিলাক কথা ওলায় আৰু মনৰ পৰা। তো বাকী তেনেকুৱা মোৰ কি কাৰণত হ'ল মই একো ভাবি পোৱাই নাই। মনত বহুত দুখ, এইবিলাক দুখ আৰু এতিয়ানো কথা কৈ অলপ ওলাব বিচাৰিছোঁ, আপোনালোকৰ লগতো শ্বেয়াৰ কৰিব বিচাৰিছোঁ। বাকী তেনেকুৱা মই আছোঁ এতিয়া শিৱসাগৰ ডিমৌ, আমাৰ যোনটো চিঙনি গাঁও বুলি কয়, তাতে আছোঁ। আৰু ইয়াত অহা বিশেষ কাৰণ হ'ল মানে মোৰ দেউতা আৰু এই পৃথিৱীত নাই। মানে দেউতাই আমাক এৰি থৈ গুচি গ'ল। মানে দেউতাই মোক, মাক, ভাইটিক গোটেইকেইটা আমাক এৰি কিনে গুচি গ'ল, তেখেতৰ ফেমিলিক এৰি কিনে গুচি গ'ল। আৰু তেনেকুৱা একো ভবা নাছিলোঁ যে এনেকুৱা এটা পৰিস্থিতিত মই ভৰি দিম, মানে এনেকুৱা এটা পৰিস্থিতি মই দেখিবলৈ পাম, কেতিয়াও ভবা নাছিলোঁ। আৰু লগতে মোৰ বেয়া দিন গ'ল হোলী দিনাখন, মানে 3 তাৰিখ। এই 3 তাৰিখ দিনটো মই কেতিয়াও পাহৰিব নোৱাৰোঁ। মানে এনেকুৱা বেয়া দিন গৈছে, মানে সেই তাৰিখটোৰ পৰা মানে ক'ব গ'লে আৰু ষ্টাৰ্ট হোৱা বুলি লাগিছে। আৰু তাৰ আগৰ পৰা যদি হৈ আছিলে মই মানে ইমান এটা লাইটলি লৈ আছিলোঁ আৰু মই ভবা নাছিলোঁ কিবা এটা হ'ব, এনেকুৱা ডাঙৰ এটা বিপদ এটা আহিব মোৰ মানে আগলৈ, মানে মই যে ফেচ কৰিব পাৰিম বুলি মই ভবাই নাছিলোঁ। তো তেনেকুৱাকৈ মানে বস্তুবিলাক হৈ গ'ল। তো হৈ যোৱাত ময়ো ফেচ কৰিলোঁ আৰু নিজকে মানে চম্ভালিলোঁ আৰু নিজকে মানে অলপ ষ্ট্ৰং বনাই ৰাখিলোঁ। যিহেতু মই এতিয়া যেনেমান যি নহওক ষ্ট্ৰং হৈ ৰাখিবই লাগিব। মানে মোৰ 3 তাৰিখৰ দিনা কথা কৈছোঁ, মোৰ ঘৰত মানে চোৰ সোমাই মোৰ গোটেই GoPros এইবিলাক গোটেই লৈ গ'ল আৰু তো এইবিলাক লৈ গ'ল। কোনে লৈ গ'ল, কি লৈ গ'ল, ওচৰৰ মানুহ হ'ব চাগে মে বি, কাৰণ তেনেকুৱা বস্তুটো বেলেগেতো চকু নিদিয়ে, কাৰণ সেইবিলাক বস্তুত বহুতে নাজানেও। তো সেইবিলাক বস্তুত মানে ডাইৰেক্টলি ফ'কাছ কৰিছে, তো সেইকেইটা বস্তু লৈ গ'ল। তো বাকী ঘৰত কিবা কিবি অলপ লৈ গ'ল। তো এইবিলাক কথা একচুৱেলি শ্বেয়াৰ কৰিম বুলি ভবা নাছিলোঁ, কিন্তু মানে তাৰ পিছতে মানে আকৌ এটা বিপদ দেখা দিলে মোৰ দেউতাও মানে অহা এই মাৰ্চৰ 24 তাৰিখে, 2026-ৰ 24 তাৰিখে তেখেতেও ঢুকালে, আমাক এৰি থৈ গুচি গ'ল। আৰু মই মানে একো মানে ক'ত কি কেনেকুৱাকৈ কি কৰিম মানে একো ভাবি পোৱা নাছিলোঁ। জাষ্ট মানে মই ভাবিছিলোঁ যে এনেকুৱা হ'লেও বেমাৰ হৈছে তো ঠিক হ'ব, মই এইটো ভাবি কিনে মানে আছিলোঁ। মেডিকেল গোটেইখিনি কৰিলোঁ, যিখিনি পাৰোঁ সেইখিনি কৰিলোঁ, কিন্তু লাষ্ট মুহূৰ্তত মানে তেখেতে আমাক এৰি থৈ গুচি গ'ল। এতিয়া তেখেতটো নাই বাৰু, তেখেত নাই, কিন্তু হ'লেও মানে মনত বহুত দুখ আছে। কিন্তু তেখেতক মানে তেখেতৰ বহুত হেঁপাহ আছিলে বহুত কিছুমান কাম কৰিবলৈ কাৰণে। সেইখিনি আমি এতিয়া কৰিব লাগিব, মানে ময়ে কৰিব লাগিব, মোৰ ভাইটি কৰিব লাগিব, ঘৰৰ গোটেই ফেমিলি কৰিব লাগিব, হোল ফেমিলি। আৰু তেখেতৰ আশাবোৰ পূৰণ কৰিব লাগিব। কিন্তু তেখেতে এনেকৈ আধাত এৰি থৈ যাব বুলি মই ভবা নাছিলোঁ। দেউতা বহুত মিছ কৰি আছোঁতো, তো এনেকৈ কৰিবি বুলি মই ভবাও নাছিলোঁ। বাকী ইমান দিন ইয়াতে থাকিলোঁ, ইমান দিন থাকি এটা কথাই বুজিলোঁ, মানে নিজৰ ঘৰৰ মুৰব্বী এজন যদি নোহোৱা হয় নহয়, বহুতখিনি মানে কষ্ট এটা দেখা দিয়ে মানে ঘৰৰ যেতিয়া মুৰব্বী এজন নোহোৱা হয়। আৰু তেখেতেই গোটেইখিনি আমাৰ আছিলে, গোটেই ধৰি ৰাখিছিল, গোটেই ঘৰখন মানে ইফালে পৰা সিফালে গোটেইখিনি মিলাই ৰাখিছিল আৰু। কিন্তু এতিয়া মানে তেখেতে নোহোৱা হ'ল, যিহেতু এতিয়া মানে মই কি ক'ম, কি কৰিম, কেনেকুৱা কি থাকিম, একো মানে মাইণ্ডত অহাই নাই। এতিয়াও মানে একো মই বুজিবই পৰা নাই, যে একো মই ভাষাই নাই ক'বলৈ, যে তেখেত নাই, আমাৰ মাজত নাই। তো এই ভিডিঅ'টো মানে মই এনেকুৱা কাৰণত বনোৱা হ'ল, এইটো কাৰণতে বনোৱা হ'ল, মই ভাবাই নাছিলোঁ যে এইবিলাক হ'ব। তো এইটো কাৰণতে বনালোঁ আৰু মানে যিহেতু ইউটিউব প্লেটফৰ্মত মই বহুত দিন হৈ গ'ল ভিডিঅ' চিডিঅ' দিয়া নাই, আৰু বহুতে ভাবিছে কি বা হ'ল কি নহ'ল। তো এইবিলাকেই মেইন কাৰণ, এইবিলাকেই ৰিজন হয়। এইবিলাক ৰিজনৰ কাৰণে মই ভাবাও নাছিলোঁ এনেকৈ কিবা এটা বনাই দিম বুলি। আজি এনেই ওলাই আহিছিলোঁ, ওচৰতে মানে কুকুৰ কিছুমান দেখা পালোঁ, আপোনালোকে দেখা পাই আছে। কুকুৰবিলাক দেখা পাই মানে মনটো অলপমান মানে ভাল লাগিল। তাৰপিছত মই ভাবিলোঁ যে ভিডিঅ' এটা বনাওঁ, যিহেতু ইমান দিন হৈ গ'ল আৰু ইমান কষ্ট কৰি বস্তুবিলাক কিনিছিলোঁ। মই এটা বস্তু নিজে কষ্ট কৰি কিনা হয়, কাৰো পৰা মানে মই লোৱা নাই, কাৰো পৰা খোজাও নাই, নিজে কষ্ট কৰি কিনিছোঁ গোটেই বস্তু। আৰু নিজে যেতিয়ালৈকে মানে হোৱা নাছিলে তেতিয়ালৈকেও মানে মই এনেকৈ সৰু মোবাইল দিয়ে ষ্টাৰ্ট কৰিছিলোঁ। তাৰপিছত এনেকৈ ষ্টাৰ্ট কৰি লাহে লাহে এটা দুটাকৈ বস্তু কিনি কেনে মোৰ পুৰা গোটেই যি লগা বস্তু আছিলে এইবিলাক গোটেই মই পূৰণ কৰিলোঁ, তেনেকুৱাকৈ কষ্ট কৰিয়ে। আৰু সেই কষ্টৰ ফল কি কৰিম আৰু, কোনোবা এজনে আহি কেনে ঘপককৈ লৈ গুচি গ'ল। একো নাই, তাক কিবা লাগতিয়াল, তাক লগা বস্তু আছিল চাগে, তেওঁ লৈ গৈছে। মই ইমানেতো বেয়া পোৱা নাই, তই লৈ গৈছ ঠিকে আছে, তই ভালকৈ ইউজ কৰ, যেন মই যেনেকৈ ৰাখিছিলোঁ তেনেকৈ ইউজ কৰ তয়ো। তো বাকী আৰু তেনেকুৱা ক'বলগীয়া নাই। ভিডিঅ'টো গাঁৱৰ পৰিৱেশ অলপ দেখাওঁ। আইতা এজনীতো আইতাৰ মানে
কথা চথা এনেকুৱা মানে মনত নাথাকাই হৈ গ'ল। যোনটো মাৰ মা হয় তেখেতৰতো মনত নাথাকেই কথাবিলাক। বাকী দেউতাৰ মা আছে এতিয়াও, তো সেয়ে আৰু মাক চাব বিচাৰি আছিলে, সেইকাৰণে গাঁৱৰ ঘৰখনলৈকে লৈ আহিলোঁ দেউতাক। তো এনেকুৱাকৈ গোটেইখিনি হৈ গ'ল। বাকী দেউতাৰ শ্ৰাদ্ধ এতিয়ালৈকে কৰা নাই, লাহেকৈ কৰিম। আপোনালোকৰ শ্ৰাদ্ধৰ ব্লগ এটাও শ্বেয়াৰ কৰিম মই দেউতাৰ ফালৰ পৰা, দেউতাক এটা মেমৰিজ হিচাপত ৰাখি কেনে আৰু। বাকী এতিয়া আমি এনেকুৱা এটা পৰিৱেশত বহি আছোঁ। বাকী Hello কৈ দে, কৈ দে, কৈ দে আকৌ। তো বাকী এনেকুৱা আহি পালোঁ ঘৰৰ পদূলি। তো আমাৰ এইটোৱে ঘৰৰ ৰাস্তা আৰু। বাকী এনেকুৱা বৰষুণ দি আছে, যিহেতু অলপ বোকা পানী হৈ আছে। তো এনেকুৱাকৈ ভিডিঅ'টো আপোনালোকৰ মাজত শ্বেয়াৰ কৰিলোঁ। আৰু কিনো ক'ম, যি হ'ব লগা আছিল হৈ গ'ল। এতিয়া কাম বেক হ'ব লাগে অতি সোনকালে। তো ষ্টে টিউন থাকিব আৰু আপকামিং ভিডিঅ' আপোনালোকৰ মাজত আনি আছোঁ। তো পিছ কি